ডবকাৰ মোবাৰক বস্তিত মালবাহী ডাম্পাৰ আৰু ইনোভাৰ সংঘৰ্ষ দুয়োখন গাড়ী ডবকাৰ পৰা নীলবাগান অভিমুখে আহি থাকোঁতে দুৰ্ঘটনাটো সংঘটিত হয়। ইনোভাৰ পিছৰ চকা খুলি পথৰ মাজত থকা ডিভাইডাৰত উঠি ডাম্পাৰৰ সন্মুখলৈ আহি যায়। ইনোভাখনৰ কিছু পৰিমাণে ক্ষতি হয় যদিও কোনো লোক হতাহতি হোৱা নাই। একাংশ লোকে ইনোভাখনৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে যদিও আন একাংশই আকৌ ডাম্পাৰৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে। খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দুৰ্ঘটনাত পতিত হোৱা দুয়োখন বাহন জব্দ কৰি ডবকা আৰক্ষী থানালৈ লৈ যায়। ডবকাৰ মোবাৰক বস্তিত মালবাহী ডাম্পাৰ আৰু ইনোভাৰ সংঘৰ্ষ দুয়োখন গাড়ী ডবকাৰ পৰা নীলবাগান অভিমুখে আহি থাকোঁতে দুৰ্ঘটনাটো সংঘটিত হয়। ইনোভাৰ পিছৰ চকা খুলি পথৰ মাজত থকা ডিভাইডাৰত উঠি ডাম্পাৰৰ সন্মুখলৈ আহি যায়। ইনোভাখনৰ কিছু পৰিমাণে ক্ষতি হয় যদিও কোনো লোক হতাহতি হোৱা নাই। একাংশ লোকে ইনোভাখনৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে যদিও আন একাংশই আকৌ ডাম্পাৰৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে। খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দুৰ্ঘটনাত পতিত হোৱা দুয়োখন বাহন জব্দ কৰি ডবকা আৰক্ষী থানালৈ লৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, জেকে লাইভ।